Hey guys, welcome back to my new vlog. So আজি last दिन মানে আজি গৈ আছো মই এতিয়া তেজপুৰ আৰু এটা ৰাস্তাত ৱেট কৰি আছো গাড়ী যাবৰ কাৰণে বেষ্ট ফ্ৰেণ্ড আৰু আহি গ'ল গাড়ীটো হে আগতে আৰু এতিয়া যাম তেজপুৰত ডাইৰেক্ট আৰু এতিয়া বাজি আছে ৰাতিপুৱা 5টা আৰু ইয়াত ঘৰৰ ওচৰৰে পৰা মানে গাড়ীটো যায় তেজপুৰত মানে ক'ত যায় ভূটান যায় তো ভূটান যাব আৰু মই তেজপুৰতে নামিম আৰু তাৰ পৰা যাম ঘৰত আৰু ময়ো গাঁৱৰে ভূটান যোৱা গাড়ীত গ'লোঁ এতিয়া মই তেজপুৰত মানে মিচিন চাৰিত নামিম তাৰপাছত চানমাৰি যাম আৰু সোহনৰ ঘৰ যাওঁতে যিমান ভাল লাগিছিলে তাতকৈ ডাবুলটো মোক এতিয়া বেয়া লাগিছে কাৰণ ইমান দিন বহি পেলাই আকৌ মানে মোৰ ৰুমত গ'লোঁ এইটোৱে জীৱন আৰু এতিয়া আহি পাইছোঁ ত্ৰিবেণীৰ পৰা এতিয়া গৈ আছে চানমাৰি এফালে আছে চানমাৰি বেছি দূৰ নাই অকণমান দূৰতে আছে সেইকাৰণে মই খোজকাঢ়িয়ে গৈ আছোঁ আৰু ৰাতিপুৱাই ওলাইছিলোঁ 5টা বজাত আৰু এতিয়া 8:30 বজাতে আহি পালোঁ মই চানমাৰি মোৰ ৰুমত কাৰণ জল্দি ওলাইছিলোঁ তাৰ পৰা আৰু এতিয়া যাওঁ ক্লাছত আৰু ক্লাছ যোৱাৰ আগতে আহিলোঁ আমি গণেশ ঘাটত দৰ্শন কৰিবলৈ মানে বহুত দিন হ'ল গণেশ ঘাট অহা নাছিলোঁ সেইকাৰণে আহি গ'লোঁ এতিয়া আহিছোঁ আমি গণেশ ঘাটত দৰ্শন কৰিবলৈ আৰু মোৰ লগত আছে ঋতিক ভাই মোৰ ৰুমৰ ওচৰৰে হয় আৰু দুজন আহিছোঁ এতিয়া ঋতিক ভাই আৰু মোৰ বুঢ়াচাপৰিত ঘৰৰ লগতে হয় মানে ওচৰতে হয় আৰু ইয়াত চানমাৰিত ৰুমৰ ওচৰতে হয় সেইকাৰণে আমি ক'ৰবাত ফুৰিবলৈ গ'লে মানে লগতে যাম দুজনে আৰু এতিয়া খানা চানা খাই পেলাই এতিয়া যাবৰ কাৰণে ৰেডি মই ক্লাছত ইউনিফৰ্ম লগালোঁ যাওঁ এতিয়া ক্লাছত বেগটো লৈ লওঁ আৰু গৰম ইমান 25 ডিগ্ৰী চেলচিয়াছ চলি আছে আৰু টোপনি টাইমত ক্লাছ যাব লাগে আৰু চানমাৰি ৰাস্তাটো চাওক না মানে এইটো ৰাস্তা দি আহিছোঁ এইটো ৰাস্তা দি গৈ আছোঁ আকৌ ইয়াৰ পৰা এটা ৰাস্তা গৈ আছে আৰু সেইফালে এটা ৰাস্তা সেইফালে এটা ৰাস্তা মানে গল্লি আছে পূৰা মানে ভুলভুলাইয়া আৰু এতিয়া আহি পালোঁ ক্লাছত এতিয়া ক্লাছ ৰুমত আৰু ক্লাছ ৰুমটো পূৰা খালী মানে মই ফাৰ্ষ্টতে মই আহি পাইছোঁ আৰু 20 মিনিট আছে ক্লাছ ষ্টাৰ্ট হ'বলৈ মানে মই অলপমান জল্দি ওলালোঁ সেইকাৰণে জল্দি আহি পাইলোঁ ইমান গৰম পিঠি চব পানী আহি গ'ল আৰু এইটো হৈছে থিয়ৰী ক্লাছ মানে ইয়াত আমাৰ থিয়ৰী যিখিনি লিখাব সেইখিনি হ'ব আৰু প্ৰেক্টিকেল ক্লাছটো সেইটো ৰুমত মানে সিফালৰ ৰুমত আৰু ইয়াত কিবা কিবি পেইণ্টিঙো কৰা আছে কিন্তু হৈছে আৰু চাওক ইমান ভালকৈ লিখিছে আৰু এইফালেও আছে কিবা কিবি এইবিলাক চাওক কিবা কিবি লিখিছে কোনে লিখিছে ইয়াত নাম চাম দিয়া আছে পূৰা কি হয় কেনেকুৱা হয় চব ভালে দিয়া আছে আৰু আমি ইয়াত কিবা লিখিবলৈ দিলে ইয়াত লিখিম আৰু কিবা কৰিবলৈ কম্পিউটাৰ ক্লাছ হয় তো কম্পিউটাৰ যিখিনি প্ৰেক্টিকেল হ'ব সেইখিনি এইটো ৰুমত কেৱল এইটো মাত্ৰ নহয় প্ৰেক্টিকেলৰ মানে থিয়ৰী ক্লাছ এইফালেও আছে এইটো হয় থিয়ৰীৰ ক্লাছে ইয়াতো আমি মানে কেতিয়াবা ইয়াত কৰিছিলোঁ আগতে এতিয়া সেইটো ৰুমত কৰি আছোঁ আৰু সেই যোনটো ৰুম দেখি আছে সেইটো হয় প্ৰেক্টিকেলৰ ৰুম অলপমান লাহে কথা পাতি আছোঁ কাৰণ মানে বাইদেৱে শুনিলে আকৌ কিবা ক'ব নেকি বুলি তেনেকুৱা ভয় লাগে সেইকাৰণে আৰু আহি পালোঁ ক্লাছৰ পৰা বহুত গৰম কাৰণ 39-40 ডিগ্ৰী চেলচিয়াছ চলি আছে গৰমটো আৰু আৱাজটো শুনা পাই আছে চাগে সেইটো ঘৰৰ পৰা মানে ঘৰ বনাই আছে সেইকাৰণে তাত মেচিন চলাই আছে সেইকাৰণে মানে আৱাজটো শুনা গৈ আছে আৰু অলপমান এতিয়া খানা চানা খাই ল'ম আৰু অলপ সময় পিছত যেতিয়া সন্ধিয়া নহয় 5:30 বজামানত অলপমান ফিল্ডৰ ফালে যাম মানে মই ৰানিং কৰা ফিল্ডত পৰা ৰানিং কৰিম বুলি ভাবিছোঁ সেইকাৰণে অলপমান ঘূৰি আহোঁ ৰানিং কৰা ফিল্ডে এতিয়া আন্ধাৰ হৈ গৈছে পূৰা এইফালে চাওক বাহিৰতো পূৰা আন্ধাৰ আৰু অলপমান মানে ৰানিং কৰা ফিল্ডৰ ফালে ঘূৰি আহোঁ মই আৰু এজন দিদি যাব চ' দুজন ঘূৰি আহিম আৰু আপোনালোককো দেখাম আৰু ফিল্ডত গৈ পেলাই ভিডিঅ' কৰোঁতে আন্ধাৰ হৈ গৈছে সেইটো চাওক পূৰা আন্ধাৰ মোবাইলতো মানে ইমান ভালকৈ দেখা নাই আপোনালোকক কালি মিনি ব্লগ বনাই পেলাই এটা ভিডিঅ' দিম চাব আৰু আহি পালোঁ মোৰ ৰুমত ৰাতিয়ে হৈ গৈছে এতিয়া অলপমান মানে আহি পাওঁতে মানে দেৰি হৈ গ'ল আৰু এতিয়া মই খানা চানা খাম তাৰপিছত খাই পেলাই শুই যাম এইফালৰ ঘৰটো মানে বনি আছে মানে বেলেগ ঘৰটো সেইকাৰণে মানে পূৰা আৱাজ আহি আছে ইয়াতে শুই যাম তাতে মানে আৱাজ আহি থাকে মানে এইটোৱে আৰু তো সেইটোৱে হয় এটা ভিডিঅ' আপোনালোকক ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এটা নেক্সট ভিডিঅ' আহি আছে নিশ্চয় ভাল লাগিব